ইয়াত কৈছে কি sec theta minus 1 divided by sec theta plus 1 এটো root over আছে ইজুকাল কিমান হৈছে কি cosec theta minus cot theta হয় এটো তোমালোকে কেনেকৈ সলভ কৰিবা সো তোমালোকে প্ৰথম লেফট হ্যান্ড সাইড আমি লিখি লৈছো ইয়াত কৈছে কি sec theta minus 1 divided by sec theta plus 1 আমি এখিনি লিখি লৈছো ইয়াৰ পৰা আমি এটা বস্তু লিখি লব পাৰো অনুন্নক লিখি লব পাৰো আমি এটা সোয়া sec theta minus 1 তলত কি আছে sec theta plus 1 এটা ইয়াৰ আমি অনুন্নকে কৰিম অনুন্নকে আমি পূৰণ কৰি দিম এটা ক্লাস 9 ত অনুন্নকে পূৰণ কৰা তোমালোকে শিকিছিলা এতিয়া আমি এটো প্লাস আছে মাইনাসে কৰিম sec theta minus 1 এটো আমি ওপৰত লিখি দিম sec theta minus 1 এতিয়া চোৱা তোমালোকে এতিয়া আমি এটা অভেদত পাইলো কি অভেদত পালো চোৱা a minus b আৰু a minus b আৰু ইয়াত পালো কি ইয়াত পালো চোৱা a plus b a minus b এতিয়া ওপৰটোত আমি লিখিব পাৰো কি sec theta minus 1 এটো দুটা আছে হোল স্কয়াৰ লিখি দিব পাৰো এটো তলটো কি লিখিব পাৰো চোৱা এটো যেহেতু আমি এটা বস্তু জানো যে কি a square minus b square ইজুকেল কি হয় a plus b হোল a minus b হোল আমি এতিয়া কোনটো পাইছো a plus b হোল a minus b হোল পাইছো গতিকে আমি a square minus b square কৰি দিম এতিয়া হলে কি হবগে sec square theta minus কি হবো 1 square হলে 1 এ হয় গতিকে ইয়াৰ পিছত কি কৰিম সৰ তোমালোকে ইয়াৰ পিছত আমি লিখিছো চোৱা sec square theta minus 1 তাৰ পিছত ওপৰত কি হবগে এটো sec theta minus 1 whole square আসলে কি root over আসলে এতিয়া আমি জানো যে কি sec square theta minus 1 সমান কি হয় tan square theta হয় গতিকে আমি ইয়াত হেত আমি কি লিখি দিব পাৰো tan square theta আমি যেহেতু জানো যে কি ইয়াত লিখি দিছো sec square theta minus 1 এই অভেদখিনি তোমালোকে মনত ৰাখিবা ইজুকেল কি হয়গে tan square theta এই অভেদখিনি মনত ৰাখিব লাগিব তোমালোকে এতিয়াটো tan square theta পালো এতিয়া ওপৰত কি আছে ওপৰত আছে কি sec theta minus 1 to whole square আছে ইয়াত আছে কি root over আছে গুটেখিনি কি আছে root over আছে root over থাকিলে ভয় কৰিব নালাগে তোমালোকে এটো ভাঙিব পাৰি এটা সব তোমালোকে যেহেতু স্কয়াৰ root over ইফালে ক্যান্সেল হৈ যাব থাকিব তেতিয়া হলে কিমান থাকিব sec theta minus 1 থাকিব ইফালে যেহেতু স্কয়াৰ আছে tan স্কয়াৰ গতিকে ইয়াৰ পৰা কি আহিবগে ইয়াৰ পৰা tan আহিব tan theta হ'ব মানে স্কয়াৰ root over কি হল ক্যান্সেল গুচি গল এতিয়া ইয়াৰ পৰা কি কৰিবা চোৱা তোমালোকে এতিয়া আমি root over উঠাই ললো এতিয়া ইয়াত লিখিম কি প্ৰথম লিখিম sec theta by tan theta আকৌ 1 টো আছে নহয় গতিকে আমি ইয়াত লিখিব পাৰো কি minus 1 by tan theta 1 by tan theta আমি এটা লিখিব পাৰো এতিয়া ইয়াত এটা বস্তু তোমালোকে চাব পৰা এটা সেকত কি হয় কি পোৱা 1 by কি পোৱা 1 by cos theta পোৱা আৰু tanত আমি কি পাও tanত পাও কি sin theta by cos theta পাও minus ইয়াত 1 by tan theta সমান কি হয় cot theta হয় গতিকে ইয়াত এটা বস্তু পাম চোৱা এতিয়া ইয়াত কি হ'ব cos theta যদি ক্যান্সেল গুচি যায় তেতিয়া হলে কি থাকিলে 1 by sin theta থাকিলে minus ইয়াত থাকিলে কি cot theta থাকিলে এতিয়া আমি এটা কথা জানো যে কি 1 by sin theta সমান কি হয় cosec theta এটা লিখি দিব পাৰো cosec cosec theta minus কি হৈছে cot theta এটো কি হ'ল যেটো আমি এটা বস্তু জানো যে 1 by sin theta সমান কি হয়গে cosec theta হয়গে এইখিনি তোমালোকে জানা গতিকে আমি কি পালোগে এটো right hand side আমি left hand side আমি কি পালোগে right hand side আমাক কি কৈছিলে ইয়া সমান কি যে cosec theta minus cot theta আমি উলিয়াব লাগিছিলে চাইলা তোমালোকে একবাৰ অংকটো
এইটো আছিলে অংকটো চোৱা তোমালোকে সহজ নহয়নে